সকলোকে পোৱাৰ সম্ভাৱনা নাই। আৰম্ভ কৰিছো 2 ডিচেম্বৰ সোমবাৰ ৰাশিফল। নমস্কাৰ, মই আচলতে অপূৰ্ব জনক দত্ত। বন্ধুসকল, ৰাশিফলৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত পঞ্চাংগ অনুসৰি আজিৰ দিনটো কিছু তথ্য আপোনালোকক জনাব বিচাৰিছো। আজি হ'ল 2 ডিচেম্বৰ 2024 সোমবাৰ। অসমীয়া লেখেৰে 1431 ভাস্কৰাব্দৰ আজি আঘোণ মাহৰ 16 দিন। আজি সূৰ্যোদয় পুৱা 5:58:48 আৰু সূৰ্যাস্ত সন্ধিয়া 4:28:26 আজি তিথি হ'ল শুক্লা প্ৰতিপদ তিথি। আজি নক্ষত্ৰ জ্যেষ্ঠা, কৰণ হল বৱকৰণ আৰু যোগ হল ধীতি। আজি জন্ম শিশুৰ ৰাশি হোৱা বৃশ্চিক ৰাশি বিপ্ৰ বৰ্ণ হব, দেৱাৰী গ্ৰহণ লাভ কৰিব। অস্তুতৰ মতে শনি আৰু বিংকুত্তৰ মতে বুধৰ দশা লাভ কৰিব। আদ্য ঋতু হলে 3 মহীয়া প্ৰতিহীনা যোগ আৰু মৰণত আজি দুখ নাই। অৱশ্যে 12:12 পিছত মৰণত এপদ দুখ পাব। যোগিনী পূবত। বন্ধুসকল, ৰাশিফলৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত আপোনালোকক অনুৰোধ জনাব বিচাৰিছো, যদি ফেচবুকত আমাৰ এই ভিডিঅ' চাই আছে পেজটো ফ'ল' কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজি ভিডিঅ'সমূহ আপুনি সহজে পায়। আৰু এই ভিডিঅ' যদি ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এতিয়া আহিছো ৰাশিফলৰ মূল অংকলৈ। প্ৰথমে নাম ল'ব বিচাৰিছো মেঘ ৰাশিৰ বিষয়। যদি আপোনাৰ মেঘ ৰাশি হয়, আজি এইটো আপোনাৰ কাৰণে শুভ হ'ব। আৰ্থিকভাৱে আপোনাৰ চঞ্চল হ'ব, স্বাস্থ্যৰ উন্নত হ'ব, ব্যৱসায় বাণিজ্য আপোনাৰ কাৰণে পজিটিভ থাকিব। আজি ঘৰুৱা অশান্তিবিলাকো আপোনাৰ দূৰ হ'ব। ইয়াৰ পিছত আহিছো বৃষ ৰাশিলৈ। যদি আপোনাৰ বৃষ ৰাশি হয়, আজিৰ দিনটো আপোনাৰ কাৰণে কিছু ক্ষেত্ৰত সমস্যাগত হ'ব। বিশেষকৈ আৰ্থিক দিশটো আপোনাৰ সমস্যাত পৰিব। বেংকিং সম্বন্ধীয় কামবিলাক আপোনাৰ হৈ নুঠিব, গতিকে আজি চেষ্টা নকৰাই ভাল। কষ্ট হ'ব আৰু সম্পদ হেৰুৱাৰ ভয়তে থাকিব দিনটো। আৰু কিনা বেচা কৰোঁতে, মাটি বাৰী প্ৰপাৰ্টি কিনা বেচা কৰোঁতে আজি কিন্তু সাৱধান হোৱাটো দৰকাৰ। আনহাতে স্বাস্থ্যৰ ক্ষেত্ৰত বৰ এটা পজিটিভ নহয়। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে পজিটিভ দেখা পোৱা নাই। আজি দিনটো কিছু কষ্ট হ'ব। ইয়াৰ পিছত আহিছো মিথুন ৰাশিলৈ। যদি আপোনাৰ মিথুন ৰাশি হয়, তেনেহলে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল হ'ব। আজি আপোনাৰ কাৰণে পজিটিভ আশা কৰিব পাৰি। স্বাস্থ্যৰ উন্নত, ব্যৱসায় বাণিজ্য উন্নত, সকলো ক্ষেত্ৰতে আপোনাৰ আজি পজিটিভ দেখা গৈছে। ঘৰুৱা আপোনাৰ শুভ কাৰ্যবিলাক সময়মতে অনুষ্ঠিত হৈ যাব আৰু প্ৰেম প্ৰেমিকাসকলৰ কাৰণে আজিৰ দিনটো ভাল বুলি ক'ব পাৰি। আজি আপোনাৰ সন্তানৰ পৰা আপুনি ভাল আশা কৰিব পাৰিব আৰু ভাল ৰিজাল্ট দিব তেওঁলোকে, আৰু তেওঁলোকৰ পৰা আপুনি মান সন্মান সকলো পাব। বন্ধুসকল, ইয়াৰ পিছৰ ৰাশিটো হৈ গ'ল কৰ্কট ৰাশি। এতিয়া আহিছো কৰ্কট ৰাশিলৈ। যদি আপোনাৰ কৰ্কট ৰাশি হয়, তেনেহলে আৰ্থিক দিশটো আপুনি গুৰুত্ব দিব লাগিব। আপোনাৰ আৰ্থিক দিশত কিছু সমস্যা থাকিব আজিৰ দিনটোত। কষ্ট আপুনি বেছি কৰিব লাগিব, অৰ্থাৎ এলাহ কৰিলে আজি নহ'ব। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত উন্নত হ'ব আৰু বিবাহৰ ক্ষেত্ৰত আলোচনা হ'ব পাৰে। গতিকে বিবাহ উপযোগীসকলৰ কাৰণে আজিৰ দিনটো ঠিক ঠাক চলি যাব আৰু উন্নয়নমূলক কাৰ্যত আপুনি জড়িত হৈ পৰিলে আপোনাৰ কাৰণে ভাল হ'ব। আৰু যিসকলে লেখা পঢ়াত ব্যস্ত, অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত আজি কিন্তু কিছু কষ্ট হ'ব। ইয়াৰ পিছত আহিছো সিংহ ৰাশিলৈ। যদি আপোনাৰ সিংহ ৰাশি হয়, তেনেহলে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন বুলি ক'ব পাৰি। স্বাস্থ্যৰ উন্নত হ'ব, ব্যৱসায়িকভাৱে ভাল হ'ব। যান বাহন ক্ৰয় বিক্ৰয় আপোনাৰ ক্ষেত্ৰত আজি যথেষ্ট গুৰুত্বপূৰ্ণ হৈ পৰিব। মাটি বাৰী প্ৰপাৰ্টিৰ লগত ভাল হ'ব আপোনাৰ ক্ষেত্ৰত। আজি আপোনাৰ স্বাস্থ্য উন্নত হ'ব আৰু ঘৰুৱা ক্ষেত্ৰতো আপোনাৰ পিতৃ মাতৃৰ স্বাস্থ্য আপোনাৰ উন্নত দেখা গৈছে। আজি আপোনাৰ পৰিশ্ৰম কিছু বৃদ্ধি হ'ব, ৰাজহুৱা বিস্তাৰ বাঢ়িব। ইয়াৰ পিছত কন্যা ৰাশিলৈ। যদি আপোনাৰ কন্যা ৰাশি হয়, তেনেহলে চৰকাৰীভাৱে কাম কৰা সকলৰ কাৰণে আজি ভাল দিন। কৰ্মচাৰী অৰ্থাৎ উন্নতিৰ দিন আছে। ৰাজনীতি ব্যক্তিসকলৰ কাৰণে বহুত ব্যস্ততা থাকিব আৰু তেওঁলোকৰ কাৰণে আজি সফল আৰু সুফল লাভ কৰাৰ যোগ থাকে। আজি স্বাস্থ্যৰ ক্ষেত্ৰত উন্নত হ'ব আৰু সকলো ক্ষেত্ৰতে তেওঁলোকৰ পজিটিভ দেখা গৈছে। আৰু সাহিত্য চৰ্চা কৰা সকলৰ কাৰণে আজি যথেষ্ট ভাল দিন। আৰু যিসকল পঢ়ি আছে, অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও আজিৰ দিনটো যথেষ্ট উপযোগী দিন। ইয়াৰ পিছত আহিছো তুলা ৰাশিলৈ। যদি আপোনাৰ তুলা ৰাশি হয়, তেনেহলে অপেক্ষা কৰাৰ দিন। আপুনি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাবলৈ আপুনি অপেক্ষা কৰিব লাগিব। দাম্পত্যত সুখ কমিব। কন্যা সকলৰ পৰা, আপোনাৰ সন্তানৰ পৰা আপোনাৰ কিছু কষ্ট পাব পাৰে আজিৰ দিনটোত। আৰু সাধাৰণতে বন্ধু বৰ্গৰ আপোনাৰ সহায়ৰ হাত আগবঢ়াব। সেই পাৰিলে সেই সহায়ৰ হাত আপুনি ল'বলৈ যত্ন কৰিব। অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ঠিক ঠাক চলি যাব আৰু আৰ্থিকভাৱে বৰ এটা পজিটিভ দেখা নাই যদিও কিছু লাভ হ'ব পৰৱৰ্তী সময়ত। এইদৰে বৃশ্চিক ৰাশিলৈ। যদি আপোনাৰ বৃশ্চিক ৰাশি হয়, তেনেহলে হঠাৎ আপোনাৰ পইচা পোৱাৰ যোগ মুকলি হ'ব আৰু সকলো কাৰ্য আপোনাৰ সম্পূৰ্ণ হৈ উঠিব। ভক্তিভাৱে আপুনি যিকোনো কাম আগবাঢ়িলে আপোনাৰ কাৰণে লাভান্বিত হ'ব। ঘৰুৱা অশান্তিবিলাক আপোনাৰ দূৰ হ'ব। উচ্চ যোগীৰ পৰা আপুনি সহায় সহযোগিতা আজি পাব। সা সম্পত্তিটো আপুনি কোনো চিন্তা নকৰিব বা কাজিয়া পেচাল কৰাৰ কোনো
যোগ নাথাকে, অৰ্থাৎ আপুনি নকৰিব, কৰিলে আপোনাৰ ক্ষেত্ৰত লোকচান হোৱাৰ সম্ভাৱনা থাকে। এই বিচাৰিছো ধনু ৰাখিলে আপোনাৰ যদি ধনু ৰাখি হয়, আপুনি যদি বিবাহৰ উপযোগী হৈছে, তেনেহলে আজিটো আপোনাৰ কাৰণে ভাল দিন, আপোনাৰ ভাল খবৰ আহিব পাৰে। আপোনাৰ নিজৰ দক্ষতা বলত আপুনি শ্ৰেষ্ঠ স্থান অলংকৃত কৰিব। আজি আপোনাৰ ক্ষেত্ৰত লাভ হোৱা হ'ব। আৰু যিসকলে চাকৰি বাকৰি বিচাৰি আছে তেওঁলোকৰ কাৰণে আজি পজিটিভ আশা কৰিব পাৰি। স্বাস্থ্যৰ ক্ষেত্ৰত তেওঁলোকৰ কাৰণে উন্নত বুলি ক'ব পাৰি। আজি তেওঁলোকৰ কাৰণে ভাল হ'ব। ইয়াৰ পিছত আহিছো মকৰ ৰাশিলৈ। যদি আপোনাৰ মকৰ ৰাশি হয়, তেনেহলে আপোনাৰ কাৰণে আজি যাত্ৰা পথটো শুভ হ'ব। বিভিন্ন ঠাই ফুৰা চকা ক্ষেত্ৰত আপোনাৰ কাৰণে পজিটিভ আশা কৰিব পাৰি। আৰু দীৰ্ঘ দূৰত্বৰ যাত্ৰাৰ কাৰণে আপোনাৰ কাৰণে শুভ হ'ব। স্বাস্থ্য ক্ষেত্ৰত উন্নত হ'ব, ব্যৱসায়িক গ্ৰোথ হ'ব, আৰ্থিক স্থিতি আপোনাৰ কাৰণে ভাল হ'ব। আজি নিজকে খুব আত্মবিশ্বাসী লাগিব আৰু আত্মবিশ্বাসৰ বলত আপুনি সকলো ক্ষেত্ৰত আপুনি সফল হ'ব পাৰিব। ৰাজনীতিক ব্যক্তিসকলৰ কাৰণে আজি দিনটো যথেষ্ট ভাল বুলি ক'ব পাৰি। আৰু মনত আপোনাৰ সাংঘাতিকভাৱে আপোনাৰ যুঁজ থাকিব আজিৰ দিনটোত। যি কাম কৰে তাৰ ভাল ৰিজাল্ট পোৱাৰ আশাও থাকিব। ইয়াৰ পিছত আহিছো কুম্ভ ৰাশিলৈ। যদি আপোনাৰ কুম্ভ ৰাশি হয়, আপোনাৰ দিনটো বৰ এটা পজিটিভ নাথাকে, আপুনি কষ্ট হ'ব। সমান্তৰালকে আপোনাৰ মানসিক ডিষ্টাৰ্বেন্স থাকিব। সৰু সৰু কথাবিলাকতে আপুনি বৰ কষ্ট পাব। আজি আপোনাৰ জ্যেষ্ঠজনে গাইড কৰিলে বা আপুনি জ্যেষ্ঠজনৰ পৰামৰ্শ ল'লে আপোনাৰ কাৰণে আজি পজিটিভ আশা কৰিব পাৰি। চৰকাৰীভাৱে জড়িত ব্যক্তিসকলৰ কাৰণে বৰ এটা পজিটিভ নাথাকিব। তেওঁলোকৰ কৰ্মস্থানত তেওঁলোকৰ কষ্ট হ'ব। আৰু ব্যৱসায়িকভাৱে যদি কোনোবাই ব্যস্ত হৈ আছে তেওঁলোকৰ ক্ষেত্ৰতো কষ্ট হ'ব। আজি তেওঁলোকৰ কাৰণে আশা নকৰে ভাল বহু ক্ষেত্ৰত পজিটিভ বুলি। আজি সা সম্পত্তিয়ে আপোনাক কষ্টত পেলাব। আপোনাৰ ঘৰুৱা অশান্তি বিলাকে আপোনাক সমস্যাত পেলাব। সেয়েহে সৰু সৰু কথাবিলাক আপুনি এৰাই চলিবলৈ যত্ন কৰিব। ইয়াৰ পিছত আহিছো মীন ৰাশিলৈ। যদি আপোনাৰ মীন ৰাশি হয়, তেনেহলে দায়িত্ব আজি বাঢ়িব। পইচাক লৈ কিছু চিন্তা থাকিব যদিও কৰ্মস্থানক লৈ আপুনি কোনো চিন্তা কৰিবলগীয়া নাথাকে। সৰু সৰু কথাবিলাকত আপুনি মূৰ নঘমাব। আৰু আজি স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি অলপ সাৱধান হ'ব। আপুনি ঘৰুৱা অশান্তি বিলাকৰ আজি মুখামুখি হ'বলগীয়া হ'ব পাৰে। ককাই ভাইৰ মাজত অযথা আপুনি কাজিয়া পেচাল নকৰিব। আৰু ওচৰ চুবুৰীয়াৰ লগতো আপুনি মিলা প্ৰীতিৰে থাকিবলৈ যত্ন কৰক। আজি উপাৰ্জনৰ ক্ষেত্ৰত কিছু কষ্ট হ'ব। আৰু ছাত্ৰ ছাত্ৰীসকলৰ কথা যদি কওঁ, তেওঁলোকৰ ক্ষেত্ৰত আজি কষ্ট হোৱা দেখা যায়। আজি প্ৰিয়জনে আপোনাৰ কাষত যদি সংগ দিয়ে, তেনেহলে আজিৰ দিনটো আপোনাৰ কাৰণে উত্তম হ'ব। অন্যথা আপোনাৰ ক্ষেত্ৰত বৰ কষ্ট থাকিব। গতিকে আজিৰ দিনটো আপুনি বৰ এটা পজিটিভ আশা নকৰি আপুনি নিয়মিতভাৱে কৰিবলগীয়া কামবিলাক কৰি গ'লে আপোনাৰ কাৰণে উত্তম হ'ব। ধন্যবাদ। এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। যিসকলে ৰাশি ভাল বুলি ক'লো, যিসকলে তেওঁলোকে শুভ কামবোৰ আৰম্ভ কৰিব। যিসকলে ৰাশি শুভ বুলি কোৱা নাই, তেওঁলোকে আজিৰ দিনটো শুভ কাম আৰম্ভ নকৰে ভাল। ধন্যবাদ। পুনৰ আন এক ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম। আৰু এটা অনুৰোধ থাকি গ'ল পুনৰবাৰ যে আপোনালোকে আমাৰ এই ভিডিঅ' লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।